বিশ্বজিৎ ফুকনে আছুক বদনামী কৰিবৰ কাৰণে আৰম্ভণিৰে পৰা হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে আৰম্ভণিৰে পৰা কাম কাজ কৰি আহিছে। গতিকে শেহতীয়াকৈ আছুৱে এপেক্স বেংকত জমা হোৱা টকা পইচা উইথড্ৰ কৰা কথাটোত তেওঁলোকে নিয়মমতে তেওঁলোকে ফাইন লৈ টকা উইথড্ৰ কৰিব দিছে। যদি RBI ৰেগুলেশ্যন ভায়লেট কৰি তেওঁলোকে টকা দিছে কাৰোবাক, কোনোবা এজেঞ্চিক আছুকে ধৰি কাৰোবাক কাৰোবিক, তেতিয়াহ'লে তাৰ কাৰণে দোষী বেংক কৰ্তৃপক্ষ, তাৰ কাৰণে দোষী বেংকৰ চেয়াৰমেন বিশ্বজিৎ ফুকন। গতিকে বিশ্বজিৎ ফুকনকে অতদিনে ইমান দিনে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কিয় চুচৰাই জেললৈ নিক্ষেপ কৰা নাই আমি আচৰিত হৈছোঁ। যে যদিহে এনেকুৱা ধৰণৰ RBI ৰেগুলেশ্যন, কাৰণ RBI ৰেগুলেশ্যনখন আছুৰ ওচৰলৈ নাহে, RBI ৰেগুলেশ্যন আহিব বিশ্বজিৎ ফুকনৰ ওচৰলৈ। বিশ্বজিৎ ফুকনলৈ অহা ৰেগুলেশ্যনখন লুকুৱাই ৰাখি এই 1% কমিশ্যনৰ 1% টকাৰ লোভত যদি বিশ্বজিৎ ফুকনে সেই কামটো কৰিছে, আছুক যদি RBI ৰেগুলেশ্যন ভায়লেট কৰি টকা উলিয়াব দিছে, তাৰ কাৰণে দোষী আছুৰ নেতৃবৰ্গ নহয়, তাৰ কাৰণে দোষী বিশ্বজিৎ ফুকন। গতিকে সেই সময়ত উইথড্ৰ কৰাৰ প্ৰচেছটো তেওঁ নাজানাৰ কাৰণে লুৰিণজ্যোতি গগৈ, তাৰমানে মই বিৰোধী হৈ আছোঁ, মই গগৈ হোৱাৰ কাৰণে মোৰ লগত আকৌ সন্দিকৈ আৰু ইফালে অখিল গগৈ, গৌৰৱ গগৈ আৰু হীৰেণ গোহাঁই ছাৰ থকাৰ কাৰণে মোক লক্ষ্য কৰি লৈছে। গতিকে এইটো এটা তেওঁলোকৰ ডিজাইন। এই ডিজাইনটো কৰি বিশ্বজিৎ ফুকনে ভাবিছে যে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ বাহ লৈ থাকিব পাৰিব। গতিকে আমি প্ৰত্যাহ্বান জনাইছোঁ, এই বিষয়টো তদন্ত কৰক। তদন্ত কৰিবলৈ যদি দম আছে, কেনেকৈ বাজাজক কেনেকৈ পইচা দিলে, বাজাজৰ পৰা কেনেকৈ আজিলৈকে টকা জমা নহ'ল, বাজাজৰ এই যিবোৰ পইচা ওলাই লৈ গুচি গ'ল, এইবোৰ পইচা জমা হ'ল নেকি, আছুক দিয়া টকা পইচা 1,50,000, 40,000, 30,000 এইবোৰ পইচা যিবোৰ চেক তেওঁলোকে দিছে, এইবোৰতো ঘূৰি গৈ তাতে জমা হৈছে। এখনো চেক ক'ৰবাত বাউন্স হোৱা বুলি প্ৰমাণ কৰে যদি আছে, যদি দেখক। আছুৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ স্বাক্ষৰতহে আছুলে অহা ধনৰাশি, আছুলে চেকত অহা ধনৰাশি উইথড্ৰ কৰা হয়। গতিকে ইয়াত লুৰিণ গগৈ কেতিয়াও পইচা উইথড্ৰ কৰিব নোৱাৰে। এই কথাৰে তেওঁ এটা উদ্দেশ্য প্ৰণোদিতভাৱে এই কামটো জনমানসত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে এই কাম কৰিছে। তেওঁ লক্ষ্যটো চাব, তেওঁ কাক লক্ষ্য কৰি লৈছে। আগতে তেওঁ বড়ো বিদ্বেষী কথা বুলি কৈ দিলৱাৰ হুছেইনক লক্ষ্য কৰি লৈছিলে। এইবাৰ তেওঁ লক্ষ্য কৰি লৈছে আমাৰ সন্দিকৈ উপাধিৰ যিগৰাকীয়ে লিখিছে, তাৰপিছত লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, হীৰেণ গোহাঁই, তাৰমানে সাম্প্ৰদায়িক ৰহণ সানি এটা সাম্প্ৰদায়িক দৃষ্টিভংগীৰে কোনোবা এটা জাতি সত্তাক লক্ষ্য কৰি বিদ্বেষী মন্তব্যৰে এই কামটো কৰিছে। ভূপেন বৰাৰ নামটো কোৱা নাই। তাৰমানে এই যে নিজ মানসিকতা আছে বিশ্বজিৎ ফুকন বা বিজেপি দলৰ, আৰু তেওঁ এই গোটেই কথাটো তেওঁ নিজে কোৱা নাই, হিমন্ত বিশ্ব শৰ্মাৰ ডিক্টেশ্যন মতে। এইটো হিমন্ত বিশ্ব শৰ্মাৰ টিউচন নোলোৱাকৈ বিশ্বজিৎ ফুকনে এটা বাক্য ক'ব নোৱাৰে। গতিকে এইটো স্পষ্ট যে আজি যদি কিবা তেওঁলোকে এনেকুৱা ধৰণৰ ৰেগুলেশ্যন ভায়লেট কৰি আছুক তেওঁলোকে টকা উইথড্ৰ কৰিবলৈ দিছে, তাৰ কাৰণে দোষী বিশ্বজিৎ ফুকন। বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে তদন্ত হ'ব লাগে আৰু তেওঁক তাৎক্ষণিকভাৱে জেললৈ পঠাব লাগে। আৰু এই গোটেই প্ৰক্ৰিয়াটোত প্ৰত্যাহ্বান জনাইছোঁ, দম আছে যদি তেওঁলোকে চৰকাৰে, বিশ্বজিৎ ফুকনে তেওঁলোকে তদন্ত কৰক। আজি বিশ্বজিৎ ফুকনক প্ৰত্যাহ্বান জনাইছোঁ, সাহস আছে যদি, দম আছে যদি, এপেক্স বেংকৰ কেলেংকাৰী যিটোত তেওঁ জড়িত, বিধি বহিৰ্ভূতভাৱে বাজাজক পইচা দিছে, বিধি বহিৰ্ভূতভাৱে বেলেগক পইচা দিছে, এইবোৰৰ তদন্ত কৰক। তদন্তৰ আওতালে সকলোকে আনিবৰ কাৰণে তেওঁ প্ৰচেষ্টা হাতত লওক। তেওঁ তদন্ত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। জইণ্ট একাউণ্ট, 3জন মানুহৰ নাম থাকে, নাম থকা এটা একাউণ্ট, য'ত আছুৰ সভাপতি, সম্পাদক আৰু বিত্ত সম্পাদক। উলিয়াবৰ কাৰণে দুগৰাকী মানুহৰ স্বাক্ষৰ লাগে, সভাপতি সম্পাদক বা সভাপতি বিত্ত সম্পাদক বা সম্পাদক আৰু বিত্ত সম্পাদক। সভাপতি আৰু সাধাৰণ সম্পাদকে সাধাৰণতে স্বাক্ষৰিত কৰি যিকোনো ধৰণৰ মেজৰ যিটো ট্ৰেনজেকশ্যন যিটো কৰা, সেইটো সভাপতি আৰু সম্পাদক। গতিকে মোক লক্ষ্য কৰি কিয় লৈছে এইটোতে বুজা নাই। সভাপতিৰ নাম নাই, সেইটোৱেতো কথা। সভাপতি এটা বিজেপিত জইন কৰাৰ লগে লগে তেওঁ মানে গংগাত গা ধুই অহা নিচিনা হৈছে। গতিকে চওক, এইবোৰ কথা মানে এই গোটেই কথাটোৰ কাৰণে বিশ্বজিৎ ফুকনেই এপেক্স বেংকৰ আজি যে এই অৱস্থা, তাৰ কাৰণে জগৰীয়া বিশ্বজিৎ ফুকন। আমাৰ জাতীয় সম্পদ হিমন্ত বিশ্ব শৰ্মাৰ লগত কি সম্পৰ্ক আছে নাজানো, নে বাগানবোৰে চোৱা চিতা কৰে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত থকা গোলাঘাটৰ ধনশিৰি মহকুমাৰ বাগানবোৰে চোৱা চিতা কৰাৰ কাৰণে বিশ্বজিৎ ফুকনৰ কাৰণে প্ৰতি ইমান মুখ্যমন্ত্ৰী দৰদ নেকি? বিশ্বজিৎ ফুকন কেতিয়াবা জেলত থাকিব লাগে অতদিনে কৰা অনিয়মবোৰৰ কাৰণে, আৰু তেওঁ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকৰ দায়িত্ব জীৱনত নাই লোৱাৰ কাৰণে আছুটো কেনেকৈ চলে নাজানে, আৰু আছুটোৰ প্ৰতি তেওঁ বিদ্বেষ ভাৱ থকাৰ কাৰণে
এই আছুৰ গোটেই ট্ৰানজেকশ্যনৰ যিটো প্ৰিণ্ট আউট উলিয়াই পিনে মই কৈ দিছোঁ, এইটো ৰাজহুৱা আজি কৰিছোঁ, প্ৰিণ্ট আউট উলিয়াই তেওঁৰ যিটো ৱেব পৰ্টেল স্কাই টিভি নে কি আছিলে, স্কাই নামটো আছিলে, তাৰ এগৰাকী সাংবাদিকৰ হাতত গোটেই ডকুমেণ্টখিনি আমাৰ দিনৰ পৰা আৰম্ভ কৰি এই উৎপল শৰ্মালৈকে এই গোটেই ডকুমেণ্ট যেতিয়ালৈকে তেওঁৰ স্কাই টিভি আছিলে, পিছৰ দিনবোৰতো তেওঁলোক সেই যিগৰাকী সাংবাদিক তেওঁৰ লগতে তেওঁৰ সম্পৰ্ক, তেওঁৰ হাততে এইবোৰ তথ্য পাতি অৰ্পণ কৰিছে, তাৰমানে আছুক বদনামী কৰিবৰ কাৰণে। বিশ্বজিৎ ফুকনে সেই যিগৰাকী সাংবাদিক তেওঁৰ হাততে প্ৰিণ্ট আউট উলিয়াই এই গোটেই আছুক ট্ৰেনজেকশ্যনবোৰ দিব খুজিছে। এনেকুৱা ধৰণৰ নীতিবহিৰ্ভূতভাৱে যদি কাম বেংক কৰ্তৃপক্ষই কৰিছে, কাৰণ এই গোটেই কামটোৰ লগত এখন চেক জমা হয়, চেকখন ক্লিয়াৰ নোহোৱাকৈ যদি আছুক পইচা উলিয়াই লৈ যাব দিছে, তেতিয়াহ'লে তদন্তৰ মূল দায়িত্ব তেওঁলোকে ল'ব লাগিব। মানুহক বিভ্ৰান্ত নকৰিবৰ কাৰণে বিশ্বজিৎ ফুকনক সকীয়াই দিব কৈছোঁ। সেই সময়ত তেওঁলোকে RBI ৰেগুলেশ্যনৰ মতেই এনেকুৱা ধৰণৰ টকা পইচা আছুৰ পইচা উইথড্ৰ কৰোঁতে তেওঁলোকে এটা ফাইন লৈ এটা পাৰ্চেণ্টেজ পইচা লৈ এই পইচা উইথড্ৰ কৰিবলৈ দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।